নমস্কাৰ আজি হৈছে 25 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ গণৰাজ্য দিৱস লৈ মাজত মাত্ৰ কেইটামান ঘণ্টা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ তালাচী গণৰাজ্য দিৱস লৈ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ নিষিদ্ধ তালাচী অভিযান অব্যাহত আছে লখিমপুৰ সজাই আদিত চলিছে তালাচী আৰু সুকলমে গণৰাজ্য দিৱস পালন কৰিবলৈ চৰকাৰৰ প্ৰয়াস কোনো দুষ্কৃতিকাৰীয়ে যাতে অঘটন ঘটাব নোৱাৰে তাৰ বাবে লখিমপুৰত জলপথত চলিছে তালাচী কেৱল লখিমপুৰ নহয় ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া আৰক্ষী তালাচী দেখিবলৈ পোৱা গৈছে লখিমপুৰ মাজুলী সংযোগী সোৱণশিৰি নদী পথত আৰক্ষীৰ তালাচী আৰু দণ্ডাধীশক লগত লৈ চলোৱা হৈছে এই অভিযান আন প্ৰান্ততো চলোৱা হৈছে অভিযান ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ এপ্ৰিল মাহত সোমাব আপোনাৰ একাউণ্টত ধন হয় ঠিকই শুনিছে এপ্ৰিল মাহতে ২৭ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ আমি জনাই যাম এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ভাল খবৰ ইতিমধ্যে আহি পৰিছে এপ্ৰিল মাহতেই ১০,০০০ টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব আৰু বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ২৭ লাখ মহিলাকহে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ সুবিধা আৰু ভাল ব্যৱসায় ইয়াৰ লগতে ট্ৰেক্টৰ জেচিবি থকা লোকৰ ঘৰৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে আৰু বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণ কাৰ্যসূচী আৰু অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা আৰু তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন আৰু প্ৰথম পৰ্যায়ত ১০,০০০ দ্বিতীয় পৰ্যায়ত ২৫,০০০ আৰু তৃতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব ৫০,০০০ টকা আৰু ২,০০০ কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে দিয়া হৈছে আৰু ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ইতিমধ্যে ভাল খবৰ আহি পৰিছে আমি খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে অহা এপ্ৰিল মাহতে ১০,০০০ টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ মুছলমানৰ সৈতে বিয়া হ'লেও হিন্দু যুৱতীয়ে পাব পৈতৃক সম্পত্তি হিন্দু মুছলমানৰ বিবাহ সন্দৰ্ভত ন্যায়ালয়ৰ ডাঙৰ ৰায় এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে মুছলমানৰ সৈতে বিয়া হ'লেই হিন্দু লোকৰ ধৰ্ম নিজে নিজে সলনি হৈ নাযায় দিল্লী উচ্চ ন্যায়ালয়ৰ এই মন্তব্য আন ধৰ্মৰ পুৰুষৰ সৈতে বিয়া হ'লেই নিজে নিজে সলনি হৈ নাযায় এগৰাকী মহিলাৰ ধৰ্ম ৰাম দাস নামৰ এজন লোকৰ বিৰুদ্ধে জীয়ৰীয়ে ন্যায়ালয়ত দাখিল কৰিছিল আবেদন আৰু আবেদনত পৈতৃক সম্পত্তি বিক্ৰী কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ তুলিছিল কন্যাই ব্ৰিটেইনৰ এজন মুছলমান লোকৰ সৈতে বিয়া হোৱা জীয়ৰীক পিতৃয়ে দিব খোজা নাছিল সম্পত্তি আৰু আবেদনকাৰী কন্যা হিন্দু হৈ থকা নাই বুলি অভিযোগ তুলিছিল পিতৃয়ে কন্যাই বিয়াৰ পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি প্ৰমাণ কৰিব খুজিছিল পিতৃয়ে ন্যায়ালয়ৰ মতে মুছলমানৰ সৈতে বিয়া হোৱা মানেই ধৰ্মান্তকৰণ নহয় আৰু শপতনাম অনুসৰি বিয়াৰ পিছতো কন্যাগৰাকীয়ে পালন কৰি আহিছিল হিন্দু ধৰ্মৰ সকলো ৰীতি নীতি আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জসমিত সিঙৰ বিচাৰপীঠৰ এই ৰায়দান তেওঁ কৈছে যে মুছলমানৰ সৈতে বিয়া হ'লেই হিন্দু যুৱতীয়ে পাব পৈতৃক সম্পত্তি এটা আন্তঃৰাষ্ট্ৰীয় খবৰ আমেৰিকাত থকা ১৮,০০০ ভাৰতীয়লৈ বিপদ ঘূৰি আহিব লাগিব ভাৰতলৈ এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতেই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ট্ৰাম্প অবৈধভাৱে থকা ১৮,০০০ ভাৰতীয়ই এৰিব লাগিব এতিয়া আমেৰিকা আৰু ১৮,০০০ ভাৰতীয়ক উভতাই আনিবলৈ ভাৰতক বাধ্য কৰাইছে আমেৰিকাই অবৈধ ভাৰতীয়ই আমেৰিকাৰ জনগাঁথনিত পেলাব নোৱাৰিব তিলমনৰ প্ৰভাৱ এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ নাগৰিকক সুৰক্ষা দিবলৈ অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে এবাৰ ডনাল্ড ট্ৰাম্প ১৮,০০০ লোকক উভতাই নানিলে ভাৰত সন্মুখীন হ'ব লাগিব অৰ্থনৈতিক বাধাৰ আৰু ভাৰতত বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ বিপৰীতে আমেৰিকাত বিপৰীত ছবি
ভাৰতে বন্ধু বুলি কোৱা আমেৰিকাই নাৰাখে অবৈধভাৱে থকা ভাৰতীয়ক আৰু সম্পূৰ্ণ বৈদেশিক নীতি অনুসৰি 18,000 লোকক উভতাই অনাৰ পথত ভাৰত। ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতেই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। অবৈধভাৱে থকা 18,000 ভাৰতীয়ই এৰিব লাগিব এতিয়া আমেৰিকা।